হে গাইছ স্বাগতম জনাইছোঁ নতুন এটা ভিডিঅ'লৈ। মই আছোঁ বৰ্তমান জংঘলত। বহুতে কথাকে যে জংঘলত থাকিলে লাইটটো কেনেকৈ জ্বলি থাকে। তো আপোনালোকক মই এটা কথা কৈ দিওঁ, আমাৰ এইফালে যিমানবোৰ কয় নহয় জংঘল চব হৈছে নাগালেণ্ড পাহাৰ মানে। আৰু পাহাৰ নগা তাত লাইট নজ্বলি কি জ্বলিব এইটো কি বুলি ক'ম আৰু। এই ভিডিঅ'টোত আপোনালোকে চেলেঞ্জটো দেখি নাপায় অভাৰ নাইটৰ। এই ভিডিঅ'টোত অকল চফা তফা কৰি ইয়াত ঘৰ চৰ বনামতো সেইটোহে দেখি পাব। ৰাতি আহিছোঁ জংঘলত ভাবকচোন, আৰু ইয়াত বাঘ ওলাই বুলি কোৱা শুনিছোঁ। এইটো কথা এতিয়া বহুতে বিশ্বাস নকৰে, উপায় নাই। আৰু কোনোবাই যদি মোৰ লগত চেলেঞ্জ কৰিম বুলি ভাবিছে নহয় কণ্টেক্ট কৰিব পাৰে, মই লৈ আহিম। খালি ৰিস্কটো মোৰ গাত মানে নাথাকে। এতিয়া পূৰা এইফালে চফা তফা কৰি থকা আছে, লাইট লগাই দিলোঁ। আৰু এইফালে কি কি বস্তু আছে চাই লওক। নৰাখে আছে, ইয়াত মানে কেম্প বনাম। মেইন আপোনালোকে মজাটো পাব য'ত মানে খানা পিনা বনাই কৰি খাম নাই, সেইটোত মেইন মজাটো পাব। তলতো চফা কৰি এইটোত মানে আপোনালোকে ঘৰ বনোৱাটোহে দেখিব এই ভিডিঅ'টোত। গছ কাটি থকা আছে, এইজোপা গছ কাটি দিলেও একো নাই বাৰু, এইজোপা মানে টিকলি মিকলি। আৰু এইজোপা এই ডালটো আমাক লাগিবই। ইয়াৰ ওপৰত পাল পাতিব লাগিব মানে এনেকৈ কৈ পাল দিব লাগিব, বান্ধি দিব লাগিব। অঁ, এই লাইটটো যদি নাথাকে কি হ'ব। জংঘলত বুলি কৈছোঁ হয়, যেতিয়া ৰাতিপুৱা হ'ব তেতিয়াহে গম পাব জংঘলতে আছোঁ নে ক'তেই আছোঁ। আৰু মই যদি ঘৰ পিছফালে থাকোঁ, কথাটো কৈছোঁ মানুহৰ ঘৰ পিছফালে থাকোঁ, এনেকৈ ইমান মানে নেক্সট লেভেলত গছ দেখি নাপায় আৰু। ইমান হাবি চাই লওকচোন, পুৰা খাটাৰনাক। আৰু এইফালে চাই লওক, যিমান দূৰলৈকে গৈ থাকে তিমান দূৰলৈকে হাবিয়ে হাবি গোটেইখন মানে। আৰু এইফালে নতুন ল'ৰা এটা আহিছে, এইটো চেলেঞ্জ কৰিয়ে যাতে ই ঘৰলৈ গুচি নাযায় আৰু। নাহো বুলি আৰু চেলেঞ্জ আহিব নাই আকৌ? আহিব মানে এইকেইদিনতে আৰু আহি আছে মানে। এইকেইদিন একদম পুৰা চেলেঞ্জিং ভিডিঅ'ই হ'ব। অঁ, চাম মানে টিকিব পাৰেনে নোৱাৰে মোৰ লগত। এনেই মোৰ লগত যোনে চেলেঞ্জত আহে নহয় নেক্সট টাইম নাহো কয় আকৌ। এইবোলে জবৰদস্তি উঠাই দিয়া হৈছে। মেইন মালিংগা চিনি পাই আছে আৰু কি বুলি ক'ম, মেইন মানুহ চাই লওক। পূৰা নগা পোৱালি লাগি যায় সঁচা। বেয়া দিছে সঁচা। মোৰ খালি এবাৰ ফাৰ্ষ্ট টাইম হয় নাই জংঘলত থকা? ফাৰ্ষ্ট টাইম এক্সপিৰিয়েঞ্চ। মই বাৰু আগতেও থাকিছোঁ, মইতো অকলে থাকোঁহি। আৰু এইবাৰ মানে অকণমান ভিতৰলৈকে সোমাই আহিলোঁ। অঁ, সেইবোৰ থ'ব লাগিব। আমাৰতো যিহেতু ৰছী চছী নাই নহয়, জেগাটো পূৰা চফা কৰি ল'ব লাগিব ধুনীয়াকৈ। আৰু এইফালে টেণ্টটো আছে চাওক, টেণ্টটো লৈ আহিছোঁ। অঁ, যোনটো ঠাইত মানে থাকিম বা হেৰি কৰিম সেইটো ঠাই কেতিয়াও চু পেলাই থৈ যাব নালাগে। আৰু আমি যোনডোখৰত আগতে আছিলোঁ নহয় সেইডোখৰত কোনোবাই হাগি থৈ গ'ল। সঁচা কথা কৈছোঁ, যদি দেখোঁ নহয় বেয়া পিটিম কিন্তু। মই আহি থাকোঁ জংঘললৈ, দিনত হ'লেও আহোঁচোন কেতিয়াবা কুকিং চুকিং কিবা কিবি বনাবলৈ কৰিবলৈ। চাই লওক আহল বহলকৈ বৰ এডোখৰ জেগা ওলাই গ'ল ধুনীয়াকৈ। প্ৰথমতে পূৰা একদম চফা কৰি ল'ব লাগিব, নহ'বা জোক চোক আহি যাব। খেৰৰ ওপৰত পাতি পাই দিম। এইখন চাই লওক, এই পাতিখন পাই দিম মানে পূৰা চফা কৰি ল'ব ধুনীয়াকৈ। ধুবি ক'ত এটাই কি কৰি থাকিব? নে নদী আছে? নদী আছে। আৰু ৰাতি মানে কেঁকুৰা পূৰা ওলাই থাকে। এতিয়া যে আপোনালোকে মাতবোৰ শুনি আছে নহয়, ঘৰ ঘাঁহ গোটেই মাতবোৰ শুনি থাকিব। আজিকালি পাহাৰ কাষতো গোটেই ONGC বহাই দিলে। সেইটোৱে লাইটৰ মেইন হেৰি আৰু। মই যদি পাহাৰ একেবাৰে ওপৰতো থাকোঁ নহয় তেতিয়াও ONGC লাইটকেইটা মানে ওলাই থাকেগৈ। তো ঘৰ পিছফালে বাৰী পিছফালে বুলি ক'লে বেয়া লাগে, কাৰণ চাই লওক এটা ভিডিঅ' বহুত কষ্ট বহুত মেহনত কৰি বনোৱা হয়। বিশেষকৈ এই চেলেঞ্জবোৰ বহুত কষ্ট হয়, কিমান বস্তু আনিবলগীয়া হয় কি ক'ম আৰু। আৰু যদি ছাবস্ক্ৰাইব কৰে ছাবস্ক্ৰাইবটো কৰি দিয়ক, ঘণ্টা চণ্টা যি আছে দবাই দিয়ক। এইবিলাক চাই লওক, এনেকুৱা বগা মাটি উলিয়াই দিব লাগিব। একেবাৰে বগা মাটি উলিয়াই দিলেও দিগদাৰ আছে আকৌ। কেলৈ কওকচোন, পূৰা ঠাণ্ডাটো আহি যাব। নহয় পাতটো পাই দিব লাগিব। অঁ, এইডাল এনেকৈ দি দিব লাগিব। অঁ অঁ, আৰু আমি মানে জুইটো ইয়াতে ধৰিম নেকি ঠিকান নাই। পূৰা কেম্প ফায়াৰ লগাব লাগিব, ডাঙৰ খৰি লৈ আহিব লাগিব জুই ধৰিবৰ কাৰণে। এনেকৈ দিব লাগিব। এইবিলাক পূৰা চফা কৰি থকা হৈছে। ভৰি কাটিব। অঁ, ৰাতিখন এইবোৰ কৰিবলৈ হ'লে দিনতে আহিব লাগে। মই মানে ৰাতি আহি কৈ চাইছোঁ কেনেকুৱানো লাগে। সেই উল্টাকৈ মাৰিলে ক'ত কাটিব? ৰাতি হ'লে একো বস্তু দেখিয়ে নাপায় ভাল ধৰণে, দিনত হ'লে বাৰু কিবাকৈ এডজাষ্ট হৈ যায়। আৰু এতিয়া পূৰা গৰমহে উঠি আহিছে মানে।
মই একো নকৰিলেও গৰম উঠি আহিছে। এই তই এইফালে বস্তু নান পাতবোৰ পৰি গ'লে মানে হেৰি হয়। এতিয়া এইডোখৰ আমি চফা কৰি থৈ গৈছোঁ নহয়, ইয়াতো কোনোবাই পাৰিলে হাগি থৈ যাবহি। মই দেখিবলৈ হ'লেতো মই কৈছোঁ নহয় দিগদাৰ আছে আৰু। মানুহে চফা কৰি থৈ গ'লে গম পাবই লাগে এইডোখৰত কিবা নহয় কিবা নহ'বা নহংগা এটা উপায় আছে আকৌ। ইয়াত ভগৱানৰ ফটো নহ'বা টেঙা দুটা এনেকৈ ওলমাই থৈ যাব লাগিব, এনেকৈ ভূতৰ বা হেৰিও সেইবোৰ লগাই থৈ যাব লাগিব। এতিয়া চফা কটা হৈ যাব মানে। কিমান চফা হৈ গ'ল চাই লওক, পূৰা জিলিকি গ'ল। আৰু এই ঘৰটো মানে লতা মানে জংঘলৰ বস্তু পাব নিব, খালি পাতিখনহে আমাৰ ফালৰ পৰা দিম মানে। পাতি টিপাল খেৰ বাকী লতা হওক গছ হওক চব জংঘলৰ পৰা ল'ব লাগিব। এইকেইটা আমাৰ লাগিবই, কাৰণ অকল গছ পাতে ঘৰটো বনাবলৈ গ'লে ৰাতিখন কিবা বনিবগৈ আৰু। লতা বিচাৰি যাব লাগিব এনেকৈ। গোটেইখন জংঘল হাবি চাওকচোন, গোটেই হাবি এইডাল লতা বহুত মজবুত আকৌ। খালি এইজোপা গছ দেখিছে নাই, এইজোপা গোটেই কাঁইতে কাঁইট চাওক। ইমান কাঁইট আছে নহয় ক'বই নালাগে আৰু। এইবোৰ লতা এতিয়া পচি গ'ল বহুত। বেছি আঁতলে মানে অকলে ঘূৰি ফুৰিব নোৱাৰি। জুই কোৱা লাগিবই কিন্তু দেই, ঘৰটো বনোৱাই হোৱাৰ লগে জুই ধৰিম। জুইটো লাগিবই, জুইটো নহ'লে দিগদাৰ আছে। এইফালে বহুত লতা আছে বাৰু, এইবোৰ চাই লওক। এডাল দেখিছে এডাল বহুত মজবুত হয় লতা, ছিঙি ল'ব লাগিব। ছিঙি ল'লোঁ আৰু এইফালে চাই লওক গোটেই লতা। আৰু এতিয়া ঘৰটো মানে কেনেকৈ বনিব সেই আইডিয়াটোকে লগাই আছোঁ আমি। দিয়া হ'ল লাখুটি চাই লওক, কোনো ধৰণৰ ঘৰৰ পৰা অনা ৰছী নহয়, এইবোৰ হৈছে জংঘলৰ ৰছী চাওক। আৰু এইফালে চাওক ইমানকণ কাম আগবাঢ়িছে আৰু বহুত কাম আছে ইয়াত। আৰু ৰছীও বহুত মজবুত আকৌ, ক'বলৈহে বহুত হেভি ৰছী এইবোৰ। জংঘল হাবি বুলি ক'লে আৰু মনে থকা মাত্ৰকে তোৰ তা কি মাত ভৰাই থাকে ঠিকান নাই। ভয় ফিলটো এনেই আহি যায়, পুৰা ভয় লাগে মানে। সেইবোৰ আঁতৰাই দিব লাগিব অঁ। এইবোৰ চাই লওক গোটেই একদম বাঢ়ি আছে। ইয়াত ঘৰ বনোৱাটো ইমান সহজ নহয়, বহুত টাইম লাগে মানে। এইফালে আছে নৱা পাতি, এইখন পাল, এইখন উলিয়াই লওঁ এতিয়া। এইখন লাগিবতো, পুৰা হেভিকে সোমাই আছে মানে ইয়াত। ধৰিব লাগিব মই লগাইছোঁ দিয়া পালখন। এনেকৈ নাহিব ফাটিব আৰু। সেইফালে ওলাই গ'ল। আৰু ইয়াত মানে পানী বটলো আছে চাই লওক, ডবল পুৰা 4 লিটাৰ আছে। পালখন এতিয়া সিফালে টানি থকা হৈছে, চবফালে মিলাই ল'ব লাগিব। আৰু পালখনৰ মানে এইডোখৰত ফুটা আছে চাব পাৰে। এই এনেকৈ আনি পেলাই পালখন এই ফুটাটো ভৰাই দিলে হৈ যাব। এনেকৈ লাখুটিডাল দি দিলে হৈ যাব। অঁ এইফালে লাখুটি দি দিলে হৈ যাব। আৰু এই পালখন দিলেও এটা কথা আকৌ, এই ছাইডত ফুটা এটা থাকি যাব। এইফালে চাব পাৰে এই ছাইডটো মানে পুৰা ফুটা হৈ থাকিব, সিফালেও পুৰা ফুটা হৈ থাকিব। এফালে যাব চাব দিব লাগিব। আৰু এইফালে বৰ ডাঙৰ গছজোপা আছে বাৰু, টেনশ্যন নাই। এনেকৈ পাল বা হেৰি দিলে কি হয়, নিজকে অকণমান মানে হেৰি লাগে আৰু, ছেফ ফিলটো কয় আৰু। নহ'বা আৰু ডাইৰেক্ট এনেকৈ নৰা চৰা পাই শুই থাকিব নোৱাৰে আকৌ, ইয়াত মুতি যাবগৈ। এনেকৈ 4টা হেৰি বনাব লাগিব। সেইখন গোটেইখন কুচমুচ খাই আছে, মিলাই ল'ব লাগিব। এইফালে কুচ খাই ল'ব অঁ। তেতিয়া এইখন এনেকৈ আহি যাব মানে, এনেকৈ আনি পাৰিম। সিফালেও মিলাই ল'ব লাগিব। সিচাইডৰ বস্তুটো মিলাই ল'ব লাগিব, অকল এক চাইডে জুইলে নহ'ব নহয়। এইফালে এইডোখৰত এনেকৈ দি দিব লাগিব। লাহেকৈ ফাটি থাকিব আকৌ দেই পাল। এনেকেই মানে চবফালে খুঁটা লগাই ল'ব লাগিব। এতিয়া মজবুত হৈ গ'ল আৰু 3টা খুঁটা লাগিব। চবফালে খুঁটা লগাই হৈ গ'ল চাই লওক। জংঘলত এনেকুৱা টেণ্টত মানে নিজে বনোৱা ঘৰত এইটো এটা টেণ্টেই হৈছে ন আমাৰ কাৰণে।
এতিয়া ভিতৰলৈ সোমাই যাওঁ এইফালে চাই লওক পূৰা একদম মাৰি দিয়া হৈছে দৰ্জাখন পূৰা ৰছী লগাই দিয়া হৈছে মজা আছেনে এনেকৈ পাক পাক মাৰি দিব লাগিব যাতে বাঘ আহিব নোৱাৰে বাঘ আহিলেও এখনে কি চেভ কৰিবগৈ বাৰু যি চাই আহিব চাই লওক মজা আছে এতিয়া আকৌ এইফালেও এনেকৈ হেৰি কৰি দিব লাগিব এইফালে বহুত হাবি চাবি আছে এইবোৰ অকণমান চফা কৰি ল'ব লাগিব এনেকৈ হাতে চাতে ছিঙি হ'লেও চফা কৰি ল'ব লাগিব ইয়াৰ ওপৰত নৰা পাৰিম বাৰু তথাপিতো অকণমান চফা কৰি ল'ব লাগিব নহ'বা নৰাবোৰ হেৰিয়ত খুচিবগৈ মানে এনেকৈ চাফ চিকুণটো মেইন আৰু ইয়াৰ ভিতৰত মানে 4-5টামান মানুহ আৰামছেনে থাকিব পাৰিব চাই লওক কিমান ঠাই আছে চাওকচোন বহুত জেগা পুৰা জেগা আছে চাওক আৰামছে 4-5টা হ'ব পাৰিব ইয়াত সেইডাল কি হ'ল আকৌ মাজত দি দিওঁ অঁ তেতিয়া আৰু হেৰি হ'ব অকণমান ঘৰটো বনাওঁতে মানে বহুত টাইম লাগি গৈছে খানা পিনা এইবোৰ বাৰু নেক্সট ভিডিঅ'ত দেখাব হৈ যাব এনেই লগাই থৈ দিলেও ছেফটিৰ কাৰণে বাকী এতিয়া ইয়াত নৰা পাৰিব লাগিব মানে ইয়াৰ ভিতৰত শুব লাগিব বহুত বেছি যদি ঠাণ্ডা লাগে বা হেৰি হয় নহয় এতিয়া টেণ্টটো দি ল'ম বাৰু কিন্তু এতিয়া ইয়াতে থাকিম যেতিয়ালৈকে ঠাণ্ডা নালাগে নেক্সট লেভেলত ঠাণ্ডা লাগিব লাগিব তেতিয়াহে টেণ্ট উলিয়াম মানে এইবিলাক আছে নৰা চাই লওক পূৰা মানে ভেলাঘৰত থকা ফিল্ডটো আহিব খালি ওপৰত যেনিবা নৰা নাই আৰু এনেকুৱা টিপাল দিয়া হৈছে নৰা আছে নৰাবোৰ টিপ থকা নাই বাৰু ভালেই হৈছে কাটি থৈছিলোঁতো ঘৰৰ পৰা আনিছোঁ হয় নৰা ভাবকচোন জংঘলত ক'ত নৰা পাব গছৰ পাত পাব হেৰি পাব নৰাটো আমি ঘৰৰ পৰা আনিছোঁ ধুনীয়াকৈ পাই ল'ব লাগিব মজা আছেনে যাতে মানে কোমল আমল হয় গাদী হৈ যায় মানে গাদী হ'লেহে বস্তুটো ভাল লাগিব ন এইফালে চাই লওক পূৰা লাইন এই চাইডো পূৰা লাইন হ'ব এতিয়া এইফালেও চবতে মানে ধুনীয়াকৈ পাৰি ল'ম আৰু নৰাবোৰ বোলে বহুত নৰা আছে টেনশ্যন নাই জুই যাবগৈ অকল নৰাবোৰ এনেকৈ দিলেও নহ'ব আকৌ এনেকৈও দিব লাগিব আকৌ একেটা এংগুলতে দিলে এক চাইডে মানে বহি যাব এনেকৈ মিলাই দিব লাগিব বহুত কথা আছে এতিয়াই কিমান ভাল লাগিছে চাই লওক ইয়াত আৰু তাচপাত লৈ মাল চাল বিয়ে চিয়ে খাওক আৰু ভিতৰত সোমাই পূৰা হেৰি ফিল আহি যাব মাঘৰ বিহু নৰা পাই হৈ গ'ল এতিয়া পাতিখন দি দিওঁ এইফালে এইখনটো লাগিবই তাৰপিছত চেণ্ডেল খুলি সোমাবি আৰু এখন ফাটি আছে আৰু এই যে ফাটিছে এইটো ফাটিলে ভেলাঘৰত ইবছৰে ফাটিলে পাতিখনৰ অৱস্থা নাই গোটেই গছৰ ওপৰ উঠাই দিওঁ ন একো নাই বাৰু বহুত ডাঙৰ পাতি টেনশ্যন নাই আৰামছেনে মানে 4-5টা হ'ব পাৰিব চাই লওক না এনেকৈতো মই এতিয়া অলপ শুইয়ে দেখুৱাম চাই লওক এনেকৈ এতিয়া শুইছোঁ নহয় টেণ্টটোতকৈ মানে ভাল ধৰণে শুব পাৰিছোঁ ভৰিটো আৰামছেনে মেলিব পাৰিছোঁ চাই লওক একো টেনশ্যন নাই এনেকৈ যদি শু নহয় এইফালে খালি পোহৰ ফিল্ডটো আহি থাকে এইফালে বাঘ চাঘৰ চিন্তাটো আহি থাকে মানে যদি এই চাইডে শু নহয় টেনশ্যন নাই এইফালে ক'তনো ফুটাটো এনেকৈ মেলি চাই থাকিবগৈ কিন্তু এইফালে অলপ খালী লাগে এই খালী টুকুৰা কিবা এটা কৰিব লাগিব সোমাই আহিলোঁ ভিতৰলৈ এতিয়া কমলা খাম বহুত কষ্ট কৰিলোঁ মেইন মানে চেলেঞ্জ কৰা জংঘলত এইটোহে মজা আকৌ যোনটো ঘৰ বনাই কৰি মেলি থকাটোহে মজা টেণ্টটো আনি থকাটো এইটো আৰু একেবাৰে সহজ আৰু একো মানে কষ্টই নাই টেণ্টটো আনক আৰু পাওক আৰু থাকক কিন্তু ঘৰটো বনাওঁতে কৰোঁতে মানে যোনটো মেহনত হয় চেলেঞ্জত এইটোহে মজাটো আহে আৰু এইফালে চাই লওক কমলা আছে এতিয়া কমলা টেঙা খাম কমলাটো মেইন আৰু তাৰপিছত চাহ খাম ভাত খাম বহুত কিবা কিবি ইয়াত বস্তু বনিব মজা পাব ভিডিঅ' চাই আহি আছে গহীনকৈ ভিডিঅ' তাৰপৰা খাই চাওঁ মই সেইদিনা কমলা টেঙা বুলি গোল নেমু খুৱাই দিলোঁ মোক যদি গোল নেমু খুৱাই দিয়ে চফাই দিব খাই চাওক কমলা টেঙাটো মিঠা গোল নেমুটো খোৱা গলৈকে নিব নোৱাৰে গোটেই হেৰি হৈ যায় মানে বুজাই লওক লাইট জ্বলি আছে বাহিৰত এইটো খাই পেলাই আনি আকৌ খৰি বিচাৰিবলৈ যাব লাগিব সেইটো কাৰণে মানে ইয়াতে খাই আছোঁ আৰু বস্তুটো যদি মনে মনে থাকোঁ নহয় মাতটো শুনক ইয়াত এইবোৰে আৰু
কু কাকা কিহে মাতিব ঠিকান নাই মানে জংঘলত যদি কমলা টেঙা পুলি ওলাই আমাৰ হ'ব সেইকাৰণে গুটিবোৰ ইয়াতে পেলাইছোঁ এই ঘৰটো বনাওঁতে পূৰা গৰম উঠি গ'লগৈ এইটো খাইহে শান্তি হৈছে মানে আৰু যদি কোনোবাই মানে মোৰ লগত এনেকুৱা ৰাতি চেলেঞ্জ কৰোঁ বুলি ভাবে সভা নাইট যদি জংঘলত থাকোঁ বুলি ভাবে নহয় কণ্টেক্ট কৰিব পাৰে মই লৈ আহিম আগতেও কৈছোঁ এতিয়াও কৈছোঁ লৈ আহিম খালি মাত্ৰ ৰিস্কটো মোৰ গাত নাথাকে কাৰণ ইয়াত ক'বলৈহে হাঁহি ধেমালি যদি আপুনি ছাইডত থয় নহয় ৰিয়েলিটিত এটা বহুত ডাঙৰ এটা ৰিস্ক থাকে কাৰণ জংঘল হাবিখনত মানে এতিয়া আমি 3টামান আহিছোঁ হাঁহি ধেমালি কৰিয়ে টাইম পাছ হৈ যাব যদি 2টা আহোঁ 2টা হ'লেও অলপ নিজান হয় অকলে আহিলেতো আৰু হৈ গ'ল খাই কৰি মেলি আৰু নাই আৰু এতিয়া খৈ বিচাৰোঁগৈ আৰু ৰাতিখন এতিয়া খৈ বিচাৰি আহিছোঁ কেম্পটো বিচাৰি পাম নাই আকৌ আমাৰ কেম্পটো এইডোখৰত নাই আকৌ সেইফালে আছে ক'বা হাবি এডোখৰত এইফালে হাবিয়ে বাৰু আমাক ডাঙৰ খৈ লাগিব গোটেই ৰাতিটো জ্বলাই দিব লাগিব এনেই নহয় সেইফালে খৈ আছে বাৰু খৈ মানে ডাঙৰ গছ এজোপা গছজোপাটো উঠাই দিব নোৱাৰে ন সেইফালে যাব লাগিব আৰু বাঘ চাঘ নোলালে হয় দেই সঁচাকৈ এনেকেই খৈ বিচাৰি আছোঁ এইবোৰ যে দেখিছে এইবোৰ হৈছে ডাঙৰ গছ এতিয়া এইবোৰতো কাটি দিব নোৱাৰে ন সেইকাৰণে আমি ভাবিছোঁ কি খৈ যদি কোনোবাই কাটি থৈ গৈছে বা তেনেকুৱা খৈহে নিম মানে এইফালে নদীৰ মাত ওলাইছেহি চাগে আৰু ক'ৰ পালোহি বাৰু এইফালে নদী পাই গ'লোহি অঁ এইফালে নদী পাই গ'লোহি ইয়াত যদি তলত নামি দিওঁ নহয় ডাইৰেক্ট মানে নদীয়ে আছে সেইখন চাওক এনেকৈ দেখি নাপায় এইফালে চাওক সঁচাকৈ ককা ধৰি নিম আৰু এইফালে বিচাৰি পুৰণা মুহা এটা পাই গ'লোঁ বৰ ডাঙৰ এইফালে চাই লওক এইটো এতিয়া উঘালিব লাগিব শিপাও মানে হেৰি এইটো কি হয় আৰু একচন এটা দিয়ক ঘামকৈ আমি যিহেতু গোটেই ৰাতিটো জ্বলাব লাগিব ন জুই সেইটো কাৰণে এইটো হেৰি লৈ ল'ব লাগিব এইডাল ডাঙৰডাল সেইকাৰণে খৈ মানে দিনে পোহৰে গোটেই হাত দিব লাগে আমি আহিছোঁ ৰাতি কেম্প বনাই আছোঁ ৰাতি খৈ কাটিছোঁ ৰাতি চব হৈ আছে ৰাতি দি আছোঁ ঘুম ঘাম চেলেঞ্জ কৰা ইমান সহজ নহয় ৰাতিখনতো এইটো কাটি থকা সম্ভৱ নহয় কাৰণ ইমান ডাঙৰ এইটো দেখিছেহে এনেকুৱা মানে পচা মচা দেখিবলৈ কিন্তু কাটিলে কাট নাখায় এইফালে দি যাম এইফালে অঁ ইয়াত আৰু গোটেই জোক আছে এইটো চাইডে যাব লাগিব সেইকাৰণে জোকৰ পৰা অলপ সাৱধানকৈ যাব লাগিব মোক জোকে কামুৰিছিলেই গোটেইখন হাবি চাওক আৰু এই কেম্পটোতে গোটেই ৰাতিটো থাকিব লাগিব এক পাক চবফালে এবাৰ চাই লওঁ আমি যিহেতু খৰি আনিবলৈ গৈছিলোঁ ন এইফালৰ পৰা বাৰু একোডাল দেখি নাপায় চাই লওক য'তে মানে ভৰি থবলৈ দিগদাৰ হয় বিচিক চিচিক ওলাই যায় বুলিয়ে ভয় লাগে গোটেই জংঘলখনত শুই আছোঁ বোলে চাইডে কিবা কিবি আহিয়ে গৈছে খতমে উঠিব মজা